প্ৰসংগ অখিল গগৈ লক্ষীপুৰ প্ৰসংগত ৰহস্যজনক মৌনতা অখিলৰ সৰব ৰাজ্যিক বিজেপি ৰাজ্যৰ যিকোনো দুৰ্নীতি অনিয়মৰ বিষয়ত হঠাতে মুখৰ হৈ উঠে কৃষক নেতা অখিল গগৈ আনকি বিভিন্ন ধৰণৰ সিন্ডিকেট প্ৰসংগত দীৰ্ঘদিন ধৰি আন্দোলন প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক নেতাজনে কিন্তু শেহতীয়াকৈ কংগ্ৰেছী অনিল ৰাজাই এক পত্ৰযোগে ৰাজহুৱা কৰিছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা সামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ বিশাল সম্পত্তিৰ তথ্য লক্ষীপুৰৰ অগাধ সম্পত্তিৰ বিষয়টোৱে ৰাজ্যজুৰি তুমুল চৰ্চা লাভ কৰাৰ পিছতো এই সন্দৰ্ভত ৰহস্যজনক নীৰৱতা অখিল গগৈৰ এনে মৌনব্ৰত সন্দৰ্ভত ইতিমধ্যে ছচিয়েল মিডিয়াতো আৰম্ভ হৈছে ব্যাপক চৰ্চা গগৈক সমালোচনা কৰিছে বহুজনে ৰকিবুল হুছেইনৰ সম্পত্তিৰ বিষয়ত টু বুলি শব্দ এটাও নকৰাৰ বাবে এইবাৰ অখিল গগৈৰ বিৰুদ্ধে মুখৰ হৈ উঠে ৰাজ্যিক বিজেপিৰ নেতৃত্ব বৃহস্পতিবাৰে হেঙেৰাপাৰীত আয়োজিত এক সংবাদ মেলত মুখপাত্ৰ ৰূপম গোস্বামীৰ প্ৰশ্ন ৰকিবুল হুছেইনৰ সম্পত্তিৰ বিষয়ত মৌন কিয় অখিল গগৈ এটা কথা আমাৰ দৃষ্টিগোচৰ হৈছে অখিল গগৈ ডাঙৰীয়া তেখেতক আমি সদায় দুৰ্নীতিৰ বিৰুদ্ধে খুব সৰব হোৱা আমি দেখিবলৈ পাওঁ আৰু তাৰ কাৰণে বহুতেই এই গোটেই কথাবিলাক দেখিছে যে শেহতীয়াকৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কিন্তু এটা মন্তব্য প্ৰকাশ কৰা বৰ আচৰিত যে যিজন ব্যক্তি দুৰ্নীতিৰ বিষয়ে ইমান সৰব সেই ব্যক্তিজনে এষাৰো মাত মতা নাই আমি নকওঁ যে এইটো এজন ব্যক্তিয়ে কৈছে বুলি কথাটো সঁচা বা প্ৰমাণিত কিন্তু তদন্তৰ কথাটো ক'ব পাৰিলেহেঁতেন অকল ইমানেই নহয় অখিল গগৈৰে ৰকিবুল হুছেইনৰ যে গোপন বুজাবুজি আছে তাৰো উদাহৰণ বিজেপিৰ মুখপাত্ৰগৰাকীৰ উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াকৈ দুৰ্নীতি অনিয়মৰ পৰিমাণ কমাবলৈ দাবী তোলে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ইয়াৰ বাবে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ